Hello guys, welcome to my channel Advanced Technology KK. আপোনালোকে যে চাই এই ইউটিউব চেনেলত এইবিলাক ভিডিঅ' ইয়া চাওক মই আপোনালোকক এটা ক্লিক কৰি দেখালো মোৰ চেনেলৰ পৰা এইবিলাক যে চাইছে আপুনি এইবিলাক কৰবাত নহয় কৰবাত ৰখি গৈছে ঠিক এনেদৰে আপুনি চাব দেখিবলৈ পাব যে কৰবাত নহয় কৰবাত ৰখি গৈছে এইখিনি এতিয়া ডিলিট কেনেকৈ কৰিব আপোনালোকে বহুতে হয়তো নেজানে যে ডিলিট ইয়াৰ পৰাও কৰিব পৰা হয় প্ৰথমে আপুনি আপোনাৰ চেনেলৰ হোম পেজত আহিব মই পুনৰবাৰ বেগলৈ গৈছো ঠিক ইউটিউবত ক্লিক কৰিলে আপুনি এনেদৰে ক্লিক কৰাৰ পিছত আপোনাৰ ইউটিউব চেনেলৰ লগত ক্লিক কৰিব এনেদৰে ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰলৈ এনেকুৱা এখন ইন্টাৰফেস আহিব আৰু ইয়াতে দেখিব হিষ্ট্ৰী আপুনি ইয়াতে ভিউ অল যত লিখা আছে এই মাত্ৰ যে আমি চাই গৈছিলো এইটো হৈছিল ভিউ অল যত লিখা আছে তাতে আপুনি ক্লিক কৰিব ঠিক এনেদৰে ক্লিক কৰাৰ পাছতে আপুনি ইয়াতে দেখিব হিষ্ট্ৰী টুডে হিষ্ট্ৰী আজি মই বেছি চোৱা নাই বাৰু এই তিনিটাই আপোনালোকক কেৱল দেখুৱাবৰ কাৰণে ইয়াতে ওপৰফালে লিখা আছে যত 3 ডট তাতে আপুনি ক্লিক কৰিব এনেদৰে ক্লিক কৰাৰ পাছতে ক্লিয়াৰ অল হোৱাটছ হিষ্ট্ৰী আপুনি ইয়াতে ক্লিক কৰি দিব ঠিক এনেদৰে এনেকুৱা এখন ইন্টাৰফেস আহিব আৰু এই ইন্টাৰফেসখনৰ আপুনি ইয়াতে ক্লিয়াৰ যত লিখা আছে ইয়াতে যদি কেনসেল কৰিব বিচাৰে কেনসেল কৰিব পাৰে আৰু ইয়াতে যদি এনেদৰে ক্লিক কৰা হয় তেতিয়া হলে সম্পূৰ্ণ আঁতৰি যাব এইখিনি দেখিব সম্পূৰ্ণ ৰূপত আঁতৰি গৈছে ঠিক ইমানখিনি কৰাৰ পিছত আপুনি ইয়াতে আপোনাৰ কাম শেষ নহয় আপুনি আপোনাৰ সম্পূৰ্ণ হোম পেজত আহি যাওক এনেদৰে আপুনি বেক হৈ যাওক আৰু ইয়াত আপোনাৰ যত ক্ৰোম ব্ৰাউজাৰ আছে গুগল ক্ৰোম ব্ৰাউজাৰ তাতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি ওপৰফালে লিখা আছে যত 3 ডট তাতে আপুনি ক্লিক কৰিব ঠিক এনেদৰে আৰু ইয়াতে দেখিব আপোনাৰ হিষ্ট্ৰী ইয়াতে এইবিলাক চাওক মইতো ইউটিউবৰ পৰা পঠাই দিলো সেইটো সঁচা কথা কিন্তু ইয়াতে ক্ৰোম ব্ৰাউজাৰত থাকি যায় আমাৰ এনেকুৱা কিছুমান মানুহ আছে যিখিনি অনান্য কিছুমান ভিডিঅ' সাৰ্চ কৰি চাই আৰু ডিলিট কৰিব নোৱাৰে এইখিনি কাৰণে এইখিনি সহজ হ'ব আপোনালোকে যদি এই ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই আৰু যদিহে আপুনি মোৰ এই চেনেলটোত একেবাৰে নতুন তেতিয়াহলে এটা লাইক আৰু এটা সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আপুনি এইখিনি ডিলিট কৰিবলৈ হলে ইয়াতে যাব আপুনি 3 ডটত এনেদৰে যাব আৰু ইয়াতে হিষ্ট্ৰীত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ ওচৰত যিখিনি এনেকুৱা এখন ইন্টাৰফেস আহিব আৰু ইয়াতে লিখা আছে ক্লিয়াৰ ব্ৰাউজিং ডাটা ঠিক আপুনি এইখিনি এই পুৰণ চিনটো যে আছে এটা কৈ যিখিনি ডিলিট কৰিব বিচাৰে সেইখিনি আপুনি এনেদৰে ডিলিট কৰি ল'ব পাৰিব ঠিক এনেদৰে আপুনি যিটো চুই দিব সেইটো ডিলিট হৈ যাব এনেদৰে মই আশা কৰো ভিডিঅ'টো চাই আপুনি সহজতে বুজিব পাৰিলে কেনেদৰে এটা ভিডিঅ' হিষ্ট্ৰী ডিলিট কৰিব পৰা হয় আৰু যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহলে এটা লাইক কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ